আমি শান্তিপুৰ বৰঙাজুলি শান্তিপুৰ গাঁৱৰ বাসিন্দা হওঁ আৰু আজি এই যি জানুৱাৰীৰ 28 তাৰিখ এই যোৱা ৰাতি নিশা 3টা বজাতে আমাৰ গাঁৱৰে এটা পৰিয়ালত দুজনকৈ মহিলা হাতী মাৰিলে আৰু বহুত দুখ লগা কথা গতিকে খুব গৰীব মানুহ তো মোৰ এইটোৱে আমাৰ ডিসি ছাৰলৈকে অনুৰোধ আছে ৰিকুৱেষ্ট আছে যে হাতীৰ তাণ্ডৱ আজি প্ৰায় 10-12 বছৰ ধৰি চলি আহি আছে আৰু ইয়াত বহুত মানুহ মাৰিছে আৰু আমি তেনেকুৱা নিউজ পত্ৰ আদিতে আৰু তেনেকা ইয়াৰ বিষয় লৈ আমি বিভিন্ন ধৰণৰ বহুত ধৰণৰ মিটিং কৰি আলোচনা কৰিও আমি জনাইছো কিন্তু তথাপিতো আজিলৈকে আমি কোনো সমাধান পোৱা নাই আমি অনুৰোধ কৰিছো ডিসি ছাৰক যে এই বিষয় বস্তুটো অলপ গুৰুত্ব দিয়ক কাৰণ হাতীটোক কিবা কৈ যদি পৰাস্ত কৰিব পাৰে হাতীটো একদম প্ৰফেশনাল টাইপত হৈ গৈছে আৰু হি মানে কোনো মানুহ খেদি গলেও কাম নাই মানুহ ৰখাব খুজিলেও কাম নাই কাৰো মানে নামানে জুই হালা বা দা কটাৰী একো নামানে হাতীটো গতিকে আমি অনুৰোধ কৰিছো যে ডিসি ছাৰে হাতীটোক পৰাস্ত কৰি কিনে কিবা এটা ৰাইজৰ কাৰণে যেন মংগলৰ এটা কাম কৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ কৰিছো